আমি গৈছিলোঁ নাহৰকটীয়া চিল্কালয়ৰ পৰা গামোচা আনিবৰ কাৰণে মা মই চুন লখিমপুৰৰ চন্দন কোঁৱৰ ভকতজনাৰ কাৰণে আৰু সময়ৰ কাৰণে আমি দুখন গামোচা ল'লোঁ। সময়ক ওচৰৰ পৰা দেখাৰ মোৰ চুনৰ বহুত হেঁপাহ আছিল। ওচৰৰ পৰা লগ পোৱাৰ আৰু কথা পতাৰ বাবে তাই বৰ হেঁপাহ, কাৰণ সময় বহুত ভাল ব্যক্তি। তেওঁৰ গুণৰ কথা সকলোৱে জানে, সকলোৱে দেখিয়ে আছে। এবাৰ নাহৰকটীয়া যাওঁতে সময়ক দেখিছিলোঁ, তেওঁ হেলমেট পিন্ধি আছিল, সেইকাৰণে মই চিনি নাপালোঁ, কিন্তু মোৰ লগৰজনীয়ে কৈছিল সেয়া সময় হয় বুলি। আৰু চুনে জনাৰ পিছত কিমান যে প্ৰশ্ন কৰিছে তাই, মা তুমি কিয় ভিডিঅ' নকৰিলা, সময়ক দেখিছিলা তুমি কিয় ভিডিঅ' কৰি নানিলা বুলি। মোৰ চুনৰ হাতেৰে গামোচা দিয়ক বুলি মই চিল্কালৈ গ'লোঁ। জয় গুরু শ্রীরাম শংকৰদেৱ, জয় গুরু শ্রীরাম শংকৰদেৱ। দাদা ইয়াতে আছেহি। এয়া হৈছে সময় আহি পোৱা ভিডিঅ'। আপোনালোকে সময়ৰ বক্তব্য শুনিব, ভিডিঅ'টো দিয়া আছে। মোৰ মোবাইলটো বহুত ভাল নহয়, মোৰ চুন ক্লাছ 1ত পঢ়ি থাকোঁতে লোৱা, এতিয়া 7 বছৰেই হ'ল। স্পেচ ফুল হৈ গৈছে, ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ, তাৰ বাবে মই বহুত দুখিত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ কৃষ্ণ কৃষ্ণ হৰি আমাৰ অসমৰ আটাইতকৈ ভাল ল'ৰাজন সেইজনে হৈছে আমাৰ সময় গগৈ। আমাৰ মাজত উপস্থিত আছে, তেখেতকো আমি আপোনাৰ আগত চিনাকি কৰি দিয়াৰ লগতে আদৰণীয় সমিতিৰ ফালৰ পৰা এভাগী বস্ত্ৰ আৰু এটি সম্বৰ্ধনা ধৰিবৰ কাৰণে হেৰা ধৰিছে। কৃষ্ণ 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 হৰি কৃষ্ণ। আমি কৃষ্ণ কৃষ্ণ হৰি প্ৰায় 1 মাহ মানে হ'ব ঘৰত নিমন্ত্ৰণ পাইছিলোঁ, এবাৰ বালি মাৰলৈ আৰু তেনেকৈ নিমন্ত্ৰণ ৰক্ষা কৰি আজি তথাপিও যেনেকৈ হ'লেও নিজৰ সময়টো মিলাই পেলাই ইয়াত উপস্থিত হৈ পেলাই আপোনালোকৰ মৰম পাই খুবেই ভাল লাগিল। বহুত বহুত ধন্যবাদ এই মৰম মোক যচাৰ বাবে আৰু লগতে ইয়াত মোক নিমন্ত্ৰণ দিয়াৰ বাবে আকৌ এবাৰ বহুত বহুত ধন্যবাদ। ভাল লগা কামখিনি কৰি যাবলৈ চেষ্টা কৰি গৈছোঁ। যিসকল আমাৰ উঠি অহা চাম আছে, নৱপ্ৰজন্ম যুৱ প্ৰজন্ম, তেওঁলোকক যাতে অলপ হ'লেও কিবা নহয় কিবা ক্ষেত্ৰত ইনস্পায়াৰ যাতে কৰিব পাৰোঁ তাকে চেষ্টা কৰি গৈ আছোঁ। আৰু তেনেকৈ এটা সলনি বিচাৰিছোঁ, যোনটো সলনি আজিকালি কণ সৰু ল'ৰা ছোৱালীক যেতিয়াই লগ পাওঁ দেখা পাওঁ যে ভৰি চুই সেৱা লয় আৰু কয় যে দাদা ডাঙৰ যেতিয়া হ'ম, কাম যেতিয়া পাম, আপোনাৰ নিচিনা কিবা এটা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ' কৰাটো আমাৰ উদ্দেশ্য নহয়, আমি যেতিয়াই এটি ভিডিঅ' কৰোঁ প্ৰায় 8 মিনিট 10 মিনিটৰ থাকে, কিন্তু তাৰ আঁৰত বহুতখিনি দৃশ্য দেখা পাওঁ যোনখিনি আমাক কাম কৰিবলৈ আৰু সাহস দিয়ে। কোনোবাই যদি লেট্ৰিনত শুই থাকে, কোনোবাই ঘৰ চলি নথকাৰ বাবে লেট্ৰিনতে থিয় হৈ গোটেই ৰাতি পাৰ কৰে। তেনেকুৱা ধৰণৰ পৰিস্থিতি যেতিয়া দেখোখিনি আছে, এতিয়ালৈকে একো কৰিব পৰাই নাই। যিমানকেইখন ঘৰ সাজিলোঁ, যিকোনো ক্ষেত্ৰত হওক লাগিলে এনিমেল ৰেস্কিউ হওক, মেডিকেলৰ ক্ষেত্ৰত, এইবিলাক মাত্ৰ আৰম্ভণি হৈছে। বহুত ডাঙৰ ডাঙৰ সপোন আছে, তেনেকৈ কৰি যাম। আশীৰ্বাদ দি থাকিব, এনেকৈ মৰম দি থাকিব। আকৌ লগ পাম। আপোনালোকৰ অনুষ্ঠান আৰু যাতে ডাঙৰ হওক সেইটো বিচাৰিম। যিসকলে উপস্থিত হৈ আছে, আপোনালোকে যি সপোন চাইছে, আপোনালোকৰ সপোনবোৰ যাতে পূৰণ হওক। কণ ল'ৰা ছোৱালীবিলাকক মই ইমানেই ক'ম যে জীৱনটো এবাৰে পাবা। নিজৰ মা দেউতা বা বন্ধু বাইদেউ সকলোকে জীৱনত এবাৰে পাবা। যিমান পাৰা তেওঁলোকক মৰম দিবলৈ চেষ্টা কৰা, খং নকৰিবা, কাজিয়া বাচা নালাগিবা, আনৰ উন্নতিৰ কথা ভাবিবা আৰু জীৱ জন্তু মৰম কৰিবা, প্ৰকৃতিক মৰম কৰিবা আৰু সদায় নেপাহৰিবা যে এই মা দেউতা যি আমি পাইছোঁ তেওঁলোক নাথাকিলে আমাৰ জীৱনত কি হ'ব। যিসকলৰ মা দেউতা নাই তেওঁলোকেহে বুজি পায় তেওঁলোকৰ মূল্য। সেইকাৰণে ইমানেই ক'ম আকৌ এবাৰ
যিমান পাৰা মৰম আদি কৰি যদি জীৱ জন্তু দুখ পাই থকা দেখা পাওঁ, আমাৰ জীৱনৰ 5 মিনিট দি হ'লেও যদি সেই জীৱটো বচাব পাৰিম নেকি বুলি ৰৈ পেলাই আৰু সেই জীৱটো যদি বচাব পাৰোঁ, তেনেহ'লে তাতকৈ ডাঙৰ ব্যক্তি হয় যদি ভাত এসাঁজো খুৱাইছোঁ আমি, তেনেহ'লে সেয়া এটা ভাল কামেই হয়। সিমানে ক'ম আৰু এয়াই বিচাৰিম যে সকলোৱে যাতে সুখী থাকে। আৰু ভিডিঅ'বোৰ যেনেকৈ শেষ কৰোঁ সদায় দৰে সুখিত নকৰিব স্মাৰকতা উপস্থিত থাকক। মই সময় গৈ পালিমৰাৰ পৰা চাইনিং অফ। অনমাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নগচুক সৰ্বক্ষণে, হৈতেহে প্ৰসাদ মাগো তোমাৰ চৰণে। গুৰুজনাই যি এক শৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে, এইটো হ'ল সকলো শাস্ত্ৰৰ পৰমাৰ্থ তত্ত্ব। তাক গ্ৰহণ কৰা। তাত কি আছে? কেৱল নাম। সেই নাম শ্ৰৱণ কীৰ্তন কৰিয়েই দুখময় সংসাৰ সাগৰ সুখে শান্তিৰে তৰিব পাৰিবা। এইটোৱে হ'ল পৰমাৰ্থ তত্ত্ব। গতিকে ইমানকে কৈ আজিলৈ আমি পাঠ সামৰিব বিচাৰিছোঁ। কৃষ্ণ মিছা বিষয়ক মাত্ৰ কৰয় ভিলাস, সিহেতু নেদেখ নৰে আপোন বিনাশ। হৰি ৰাম 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 ৰাম। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। ঔ হৰি, ঔ ৰাম। অপৰাধ বিনাশন তজুনাম নাৰায়ণ, জানি নামে এরকম আজি পবিত্র অনুষ্ঠানটি জয়গুৰু শংকৰ, আমি আদৰণি সমিতি হৈ বৰভোজনা সেৱা ভাগি জনাব বিচাৰিছোঁ। কৃষ্ণ প্ৰভু ভগৱান।